আমাৰ সমাজ ব্যৱস্থাত এক মাৰাত্মক ৰোগ বুলি গণ্য কৰা ৰোগ হৈছে জণ্ডিছ। আপুনি জানেনে মাৰাত্মক ৰোগ বুলি গণ্য কৰা এই জণ্ডিছ ৰোগ কেনেকৈ হয়? নাইবা আপুনি জানেনে জণ্ডিছ ৰোগৰ লক্ষণসমূহ বাৰু কি কি? যদি আপোনাৰ জণ্ডিছ হৈছে তেন্তে কেনেকৈ পৰিত্ৰাণ পাব পাৰি আপুনি জানেনে? আমাৰ সমাজ ব্যৱস্থাত জণ্ডিছক এক মাৰাত্মক ৰোগ বুলি গণ্য কৰা হয়। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিছ কোনো ৰোগ নহয়, এই হৈছে আমাৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ এক অৱস্থা। জণ্ডিছৰ দেহৰ ৰং হালধীয়া হোৱাৰ লগতে চকুৰ বগা অংশৰ বাহিৰে মুখ গহ্বৰ আদিত এই হালধীয়া ৰং সহজে ধৰিব পাৰি। ইয়াৰ উপৰি প্ৰস্ৰাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে। সাধাৰণতে যকৃত, পিত্তথলী বা অগ্নাশয়ৰ অসুখ হলে জণ্ডিছে দেখা দিয়ে। কেতিয়াবা ৰক্তজনিত ৰোগৰ বাবেও জণ্ডিছ হ'ব পাৰে। মানৱ শৰীৰৰ তেজত থকা বিলিৰুবিন নামৰ এবিধ ৰঞ্জক পদাৰ্থৰ অত্যাধিক হাৰত বৃদ্ধি পালে উপৰোক্ত স্থানসমূহ হালধীয়া অৱস্থা পায়। ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত জণ্ডিছ এটা সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। পৰ্যাপ্ত বিশ্ৰাম, ঔষধ আৰু সুষম আহাৰ এই ৰোগ নিৰাময়ৰ মূল মন্ত্ৰ। জানো আহক জণ্ডিছ ৰোগ নিৰাময়ৰ বাবে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কেনেদৰে যত্ন ল'ব লাগে। যথেষ্ট পৰিমাণে বিশুদ্ধ পানী সেৱন কৰক। যিমানে পানী সেৱন কৰিব সিমানেই অধিক মাত্ৰাত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়। 2. জণ্ডিছ হোৱাৰ ফলত লিভাৰ দুৰ্বল হৈ পৰে, ফলত পাচনতন্ত্ৰ আৰু পাচন ক্ৰিয়া হ্ৰাস পায়। গতিকে এই ৰোগত পৰাপক্ষত জুলীয়া আহাৰ গ্ৰহণ কৰা জৰুৰী। নিউজ ডেস্ক, A News Plus।